আৰু এই যে যোৱাকালিৰ প্ৰতিবেদনখন ইয়াত আনন্দ উল্লাস কৰাৰ একো প্ৰশ্নই নাহে, কাৰণ এয়া মাত্ৰ ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ এক ৰণকৌশল, তাতকে বাহিৰে অইন একোৱেই নহয়। তেতিয়া মই কথা দিলো আজি ৰাজহুৱা স্থানত ৰাইজৰ লগত থাকি সেইদিনাখন উদযাপন কৰিম, আৰু সেইদিনাখনে ৰাইজৰ লগত থাকিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। সেইদিনাহে যিদিনাখন আমি সাংবিধানিকভাৱে আমি আমাৰ অধিকাৰ পাম, আমি ST পাম, সেইদিনাখনক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজহুৱাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিম। কিন্তু এতিয়া এনেকৈ এয়ালৈ কোনো পধ্যেই নহয়। যে আমি সকলোৱে দেখিবলৈ পাইছো যে বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱাৰ লগে লগে একাংশই যোৱাকালি আনন্দ উল্লাসত পতাকা ফুটাই মুখ্যমন্ত্ৰীক ধন্যবাদ দি তৎ পোৱা নাই। এতিয়া আমাৰ কথাটো হৈছে, এনেকুৱা যোৱাকালি কি বিশেষ দিন আছিল? বিধানসভাত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হোৱা মাত্ৰকে জনজাতিৰ মৰ্যাদা পালোই নেকি আমি, বা জনজাতিৰ মৰ্যাদা পোৱা যায় বুলি বুজাই নেকি? আপোনালোকে যদি ইতিহাস খুচৰি চাই, হিতেশ্বৰ শইকীয়াও 1991 চনৰ পৰা 95 চনৰ কালছোৱাত কোচ ৰাজবংশী সহ 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিবৰ বাবে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ কৰিছিল। আনহাতে 2004 চনত তৰুণ গগৈ চৰকাৰেও 3বাৰকৈ বিধানসভাত প্ৰস্তাৱ লৈ কেন্দ্ৰক অকল প্ৰেৰণ কৰাই নহয়, 2014 চনৰ নৱেম্বৰ মাহত বিধানসভাৰ অধ্যক্ষ প্ৰণৱ গগৈৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দল নতুন দিল্লীলৈ গৈছিল। তাৰ পিছত 2019 চনৰ লোকসভাৰ নিৰ্বাচনৰ আগে জানুৱাৰী মাহত ৰাজ্যসভাৰ মজিয়াত আমাৰ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে এখন সংশোধনী বিধেয়ক উত্থাপন কৰা হৈছিল, যদিও সেইখন গৃহীত কৰা নহল। তাৰ পিছৰ পৰ্যায়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত মন্ত্ৰীগোট গঠন চলি আহিছে। তাৰ পিছত আহিল কা বিৰোধী আন্দোলন। কা বিৰোধী আন্দোলনৰ সময়তে সোণোৱাল ডাঙৰীয়াই ঢোল বজাই দিলে যে 2020 চনৰ এপ্ৰিল মাহত মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল কৰি কেন্দ্ৰলৈ পঠাব 6 জনগোষ্ঠী খোজ। পিছে সময়ত প্ৰতিবেদনখন দাখিল নহল। এইবাৰ আহিল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পাল। গঠন হল ৰণোজ পেগুৰ অধ্যক্ষতাত মন্ত্ৰীগোট। এনেকুৱা কিবা এটা যেন মডেল উলিয়াই বিধানসভাত দাখিল হল এই প্ৰতিবেদন। তাকে লৈ একাংশই খোজ যেন আমি জনজাতিকৰণ পাই গলো। এতিয়া আপোনালোকে চাওক, চিন্তা কৰক, ভাবক, 2014 চনৰ পৰা 2021 চনলৈকে নিৰ্বাচনৰ আগে এনেকুৱা ধৰণৰ আন্দোলন চলিছিল, আৰু ঠিক তেনেকে আদব কায়দাৰে এনেকুৱা ধৰণৰ জনগোষ্ঠীক খোজ কৰিছিল। গতিকে ৰাইজ, আপোনালোকে ভাবক যে আমি কোনফালে গতি কৰি আছো। কালিৰ প্ৰতিবেদনখন আমাক যে ইমান সোনকালে আমাক জনজাতিকৰণ নিদিয়ে, আমি যে ST নাপাওঁ, সেয়া আৰু মই বহলাই কোৱাৰ কোনো প্ৰয়োজন নাই, কাৰণ আপোনালোকে নিশ্চয় প্ৰতিবেদনখন দেখিছে, প্ৰতিবেদনখন পঢ়িছে। গতিকে মোৰ এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এটাই হল, আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীয় ৰাইজ ভাই বন্ধুসকল, আপোনালোকে সজাগ হওক, সচেতন হওক, কাৰণ আমাৰ এটা ইতিহাস প্ৰসিদ্ধ জাতি, আজি সেই জাতিটোৰ অৱস্থা কি হৈ আছে আপোনালোকে নিশ্চয় গম পাইছে। এটা চহকী জাতি কিন্তু আজি শোচনীয় ৰূপত পৰিণত হবলগীয়া হৈছে। গতিকে মোৰ কোচ ৰাজবংশী ভাই বন্ধুসকলে আহ্বান, আপোনালোকে সজাগ সচেতন হওক। আৰু এই যে যোৱাকালিৰ প্ৰতিবেদনখন, ইয়াত আনন্দ উল্লাস কৰাৰ একো প্ৰশ্নই নাহে, কাৰণ এয়া মাত্ৰ ২৬ৰ নিৰ্বাচনৰ বৈতৰণি পাৰ হোৱাৰ এক ৰণকৌশল, তাতকে বাহিৰে অইন একোৱেই নহয়। এতিয়া চাগে একাংশই কব যে তাই হৈ কোন, কি কবলৈ আহিছে এইবিলাক, তাই কি গম পায়, মই একো গম নাপাওঁ। কিন্তু আপোনালোকৰ মতে হয়তো মই একো গম নাপাওঁ বা নাজানো, মই সৰু ছোৱালী, কিন্তু মই ইয়াৰ আগমুহূৰ্তত যিখিনি কথা কলো, আজি আপোনালোকে সেই 2014 চনৰ পৰা বৰ্তমান সময়লৈকে আমি কি ভুগি আহিছো, এই যে জনজাতিকৰণৰ প্ৰসংগটো লৈ আমি কি ফেচ কৰিলো, আপোনালোকে এবাৰ চিন্তা কৰক, বিবেচনা কৰিম। আৰু মই এইখিনিতে কথা এটা কওঁ আপোনালোকক ৰাজহুৱাকৈ, যে হয়, ময়ো আনন্দ উল্লাস কৰিম বা মোকো মন যায়। আমি যেতিয়া আমাৰ সাংবিধানিক অধিকাৰ, আমাৰ ন্যায্য প্ৰাপ্য দাবী জনজাতিকৰণ যেতিয়া পাম, তেতিয়া মই কথা দিলো আজি ৰাজহুৱাকৈ
ৰাজহুৱা স্থানত ৰাইজৰ লগত থাকি সেইদিনাখন উদযাপন কৰিম আৰু সেইদিনাখনে ৰাইজৰ লগত থাকিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিম। সেইদিনাহে যিদিনাখন আমি সাংবিধানিকভাৱে আমি আমাৰ অধিকাৰ পাম, আমি ST পাম, সেইদিনাখনক মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ৰাজহুৱাকৈ কৃতজ্ঞতা জ্ঞাপন কৰিম। কিন্তু এতিয়া এনেকৈ এয়ালৈ কোনো পধ্যেই নহয়। এইখিনি ক'বৰ কাৰণে এই ভিডিঅ'টো একচুৱেলি মই আপোনালোকলৈ আগবঢ়ালো। ধন্যবাদ। জয় কোচ ৰাজবংশী, জয় মা কামাখ্যা।